নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই পিঠাটো সহজতে বনাই খাব পাৰিব। খুব সোৱাদ লগা হয়, হেল্থিৰ লগতে বহুত বেছি টেষ্টি। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে 2 চামুচ দৈ লৈছোঁ। টেঙা দৈ ল'ব আৰু পানীখিনি ভালদৰে গুচাই এইদৰে লৈ ল'ব। অলপ চেকনি এখনত থৈ দিলে পানীটো গুচি যাব। ইয়াত মই আধা কাপ ফ্ৰেছ মলাই দি দিছোঁ। 3 চামুচ চেনি দি দিছোঁ। মই অলপ কেশৰ দি দিছোঁ। অপশ্যনেল হয়, আপোনালোকে থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। চেনিখিনি ইয়াত ভালদৰে গলি যোৱালৈ মিলাই ল'ব লাগিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইটো জোখত হৈ যাব। এতিয়া মই ইয়াতে দি দিম এবাটি চুজি। মই 3 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এবাটি দৈ লোৱা বাটিটোৰে মই এবাটি গাখীৰ দি দিছোঁ। গোটেইখিনি আকৌ ভালদৰে মিলাই ল'ম। আপোনালোকৰ ওচৰত যদি মলাই নাথাকে তেতিয়া আপোনালোকে ঘি দিব 2 চামুচ। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া এইখিনি মই 10 মিনিট সময় ৰেষ্ট দি দিব লাগিব। ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই। মোৰ ৰেষ্ট দিয়া হৈ গ'ল। দেখিছেনে, চুজি ধুনীয়াকৈ ফুলি পৰিছে। ইয়াত মই আৰু আধা বাটি গাখীৰ দি লৈছোঁ। ভালদৰে মিলাই ল'ম। খুব সোৱাদ লগা পিঠা। আপোনালোকে এই পিঠাটোত মিঠাইৰ টেষ্ট পাব। এইখিনি মই মিলাই ল'লোঁ। এতিয়া মই মিক্সিত এইখিনি এবাৰ গুড়ি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'ম। মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। অলপ এইদৰে মিক্সিত গুড়ি কৰি ল'লে পিঠাটো তেতিয়া ভাল হয়। এইদৰে ৰেডি কৰি ল'লোঁ। দেখিছেনে, এইটো জোখত হৈ যাব লাগে। এইটো জোখত। এতিয়া মই ইয়াতে দি দিম আধা চামুচ ইনো। আপোনালোকে বেকিং পাউডাৰ আৰু বেকিং চ'ডা দিব নাথাকিলে বেকিং পাউডাৰ আধা চামুচ দিব। বেকিং পাউডাৰৰ আধা, বেকিং চ'ডাটো দি দিব। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। বহুত বেছি সোৱাদ লগা পিঠা। আপোনালোকে ঘৰত মিঠা খাবলৈ মন গ'লে এইদৰে বনাব। মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে, এইটো জোখত হৈ যাব। মই পিঠাটো বনাম ইডলি ষ্টেণ্ডত। আপোনালোকৰ যদি ইডলি ষ্টেণ্ড নাথাকে তেতিয়া ষ্টীলৰ বাতিটো বনাব পাৰিব। এতিয়া মই পিঠাৰ মিশ্ৰণখিনি এইদৰে দি যাম। একেবাৰে সহজ পদ্ধতিত আপোনালোকে টেষ্টি পিঠা এটা এইদৰে বনাব পাৰিব। ষ্টেণ্ডডালত অলপ ঘি লগাই ল'ব। তেতিয়া পিঠাকেইটা সোনকালে এৰ খাই আহিব। মই ষ্টেণ্ডডাল এইদৰে ৰেডি কৰি ল'লোঁ। অলপ
এইদৰে টেপ কপাই দিব। মই চচপেন এটাত পানী এগিলাচ এইদৰে উতলাই লৈছোঁ। আপোনালোকে আগতে পানীখিনি উতলাই থৈ দিব। এতিয়া মই ষ্টেণ্ডডাল এইদৰে দি ঢাকনিৰে ঢাকি 6-7 মিনিট সময় থৈ দিলে হৈ যাব। মোৰ 7 মিনিট সময় হৈ গ'ল। এতিয়া মই চাই লওঁ। এয়া দেখিছেনে, পিঠা ধুনীয়াকৈ ফুলি গৈছে। এতিয়া নমাই লওঁ। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। অলপ ঠাণ্ডা হৈছে। এইদৰে চুৰি এখনেৰে ছাইডটো গুচাই এইদৰে লৈ লৈছোঁ। একেবাৰে সহজতে, এয়া দেখিছেনে, খুব সোৱাদ লগা। আপোনালোকে এই পিঠাটোত মিঠাইৰ টেষ্ট পাব। এইদৰে মই বাকী পিঠাখিনিও ওলাই ল'ম। এয়া দেখিছে, এইদৰে মই গোটেই পিঠাখিনি উলিয়াই ল'ম। এয়া মই এইদৰে প্লেটত উলিয়াই ল'ম। দেখিছেনে কিমান ধুনীয়া জালি জালি হৈছে। মই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে, একেবাৰে সহজ পদ্ধতিত আপোনালোকে এই পিঠাটো বনাব পাৰিব। হেল্থিৰ লগতে বহুত বেছি টেষ্টি। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।